জুবিন গাৰ্গৰ যেতিয়া মৃত্যু হৈছিল সেই সময়ত সেই মুহূৰ্তত জুবিন গাৰ্গে কি বুলি চিঞৰি উঠিছিল আপোনালোকে গম পাব, আপোনালোকে জানিবলৈ পাব এই ভিডিঅ'টোত। জুবিন গাৰ্গ যেতিয়া মৃত্যুৰ সৈতে যুঁজি আছিল, যেতিয়া মৃত্যু হৈছিল সেই সময়ত, সেই সময়ছোৱাত জুবিন গাৰ্গে কি বুলি কৈ চিঞৰি উঠিছিল আপোনালোকে আচৰিত হ'ব। হয়তো আপোনালোকৰ বুকু কঁপি উঠিব, আপোনালোকৰ গাৰ নোম শিয়ৰি উঠিব। মই আপোনালোকক কৈ দিম। তাৰ আগতে আপোনালোকে এই কথাটো জানি থওক, জুবিন গাৰ্গৰ পষ্টমৰ্টম ৰিপৰ্ট অলৰেডি জুবিন গাৰ্গৰ পষ্টমৰ্টম ৰিপৰ্ট ওলাল। জুবিন গাৰ্গৰ পষ্টমৰ্টম ৰিপৰ্টত কি আছে এই কথাটো আপোনালোকে গম পাব। গৰিমা বৌ হাতত জুবিন গাৰ্গৰ পষ্টমৰ্টম ৰিপৰ্ট অলৰেডি দি দিয়া গৈছে। কি আছে ওলাই পৰিলে, জুবিন গাৰ্গৰ পষ্টমৰ্টম ৰিপৰ্টত কি আছে, এনে কি আছে ওলাই পৰিল, আপোনালোকে গম পাব। আৰু এই কথাটো জানিবৰ কাৰণে অসমবাসীৰ ৰাইজে অধীৰ আগ্ৰহে বাট চাই আছে। অলৰেডি ওলাইয়ে পৰিল জুবিন গাৰ্গৰ পষ্টমৰ্টম ৰিপৰ্টটোত কি আছে, ওলাই পৰিল, আপোনালোকে গম পাব। জুবিন গাৰ্গৰ পষ্টমৰ্টম ৰিপৰ্টটোত কি আছে জানিলে আপোনালোকে আচৰিত হ'ব। অলৰেডি শেখৰজ্যোতি গোস্বামীয়ে কৈয়ে পেলালে, হয়তো আপোনালোকে নিউজত পাইছেই, মই আকৌ নক'লে হ'ব। শেখৰজ্যোতি গোস্বামীয়ে অলৰেডি কৈয়ে পেলালে যেন জুবিন গাৰ্গক এনেকৈ কৰা হ'ল। আপোনালোকে গম পাই আছে। আৰু লগতে এই কথাটোও গম পাইছে আপোনালোকে, জুবিন গাৰ্গৰ যি মৃত্যুৰ লগত, ঠিক আছে, যোনটো মৃত্যু, সেই মৃত্যুৰ লগত নাম সাঙুৰ খোৱা এই মেইন কালপিত দুটা, শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, এই দুটা কালপিতৰ ওপৰত নতুন এটা ধাৰা সংযোজন কৰা গৈছে। আৰু যিটো ধাৰা সংযোজন কৰিছে নহয়, সেই ধাৰাটো হত্যাকাণ্ডৰ ধাৰা, মানে হত্যাকাৰীৰ ওপৰত যি ধাৰা লগায় সেই হত্যাকাণ্ডৰ সেই ধাৰাটো লগাইছে CID য়ে, নতুনকৈ এইটো ধাৰাটো সংযোজন কৰিছে। এতিয়া কথা হ'ল জুবিন গাৰ্গৰ পষ্টমৰ্টম ৰিপৰ্টটোত কি আছে অলৰেডি গৰিমা বৌ হাতত চঞ্জাই দিলেহি। জুবিন গাৰ্গৰ পষ্টমৰ্টম যোনটো ৰিপৰ্ট আপোনালোকে সকলোৱে গমেই পায়, ছিংগাপুৰত জুবিন গাৰ্গক প্ৰথম পষ্টমৰ্টম কৰিছিল। ছিংগাপুৰত সকলোৱে গম পায়, ছিংগাপুৰত জুবিন গাৰ্গক পষ্টমৰ্টম কৰিছিল। উন্নত দেশ, উন্নত পদ্ধতিৰে জুবিন গাৰ্গক পষ্টমৰ্টম কৰিছিল ছিংগাপুৰত। অসমলৈ লৈ আনিল জুবিন গাৰ্গক, আৰু অসমত ৰাইজে দাবী কৰিলে, সমগ্ৰ অসমবাসীৰ ৰাইজে দাবী কৰিলে, দল সংগঠনে দাবী কৰিলে, ৰাইজৰ দাবীত আৰু দল সংগঠনৰ দাবীত জুবিন গাৰ্গক দ্বিতীয়বাৰৰ বাবে পষ্টমৰ্টম কৰিব লাগিব। দ্বিতীয়বাৰৰ বাবে এইটো দাবী কৰিলে দেই, জুবিন গাৰ্গক পষ্টমৰ্টম কৰিব লাগিব দ্বিতীয়বাৰৰ বাবে। তো ৰাইজৰ দাবী, দল সংগঠনৰ দাবীত দ্বিতীয়বাৰৰ বাবে জুবিন গাৰ্গক পষ্টমৰ্টম কৰা গ'ল। আৰু এই কথাটো কিন্তু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে মানি ল'লে, আৰু হিমন্ত মামায়ো দ্বিতীয়বাৰৰ বাবে জুবিন গাৰ্গক পষ্টমৰ্টম কৰিবলৈ দিলে। অলৰেডি এতিয়া সেই পষ্টমৰ্টম যোনটো ৰিপৰ্টটো ওলাই পৰিলে, কি আছে সেইটোও ওলাই পৰিলে, মুঠৰ ওপৰত আপোনালোকে গম পাব। তাৰ আগতে মই আপোনালোকক কৈ ল'ব বিচাৰিছোঁ, ষ্টাৰ্টিঙতে কৈছিলোঁ ন ভিডিঅ'টোত, যেন জুবিন গাৰ্গে যেতিয়া জুবিন গাৰ্গৰ যেতিয়া মৃত্যু হৈছিল, মৃত্যুৰ সময়ত জুবিন গাৰ্গে কি কৈছিল। আচলতে এই কথাটো মই নক'লেও হ'ব, আপোনালোকে হয়তো সকলোৱে গমেই পায়। মই আপোনালোকক উদাহৰণ সহকাৰে বুজাই দিছোঁ দেই। আচলতে যেতিয়া আমাৰবোৰ ঘৰলৈ বা আপোনালোকৰ ঘৰলৈ কোনোবা আলহী দুলহী আহে ন, আমি গাঁৱলীয়া মানুহ, আপোনালোকে গমেই পায় আমি গাঁৱলীয়া মানুহ, তেতিয়া মানে হাঁহ কুকুৰা এটা মাৰে দেই। হাঁহ কুকুৰাটো মাৰিলে মানে হঠাৎ নমৰে, ধপধপাই থাকিব, সিফালে বাগৰিব, ইফালে ধপধপাই থাকিব। কিন্তু জুবিন গাৰ্গক এই কালপিতকেইটাই যেনেদৰে হত্যা কৰিলে চাগে সেই মুহূৰ্তত, ঠিক আছে, শেখৰজ্যোতি গোস্বামীয়ে কোৱা ভাষ্য অনুসৰি যিহেতুকে তেনেকৈ মাৰিলে বুলি কৈছেতো, তো জুবিন গাৰ্গে সেই মুহূৰ্তত কিমান চাগে চিঞৰিছে, কিমান চাগে কান্দিছে, কিমান চাগে হাত জোৰ কৰি কৈছে চাগে মোক নামাৰিবি অ' মোক নামাৰিবি, কিমান চাগে কাকুতি মিনতি কৰিছে। মইতো মোৰ মনৰ অনুভৱে যেনিবা মানে, কাৰণ কেলৈ সেইটো কৰিব পাৰে নিজক, মানে মই কি মৰিব বিচাৰিম নেকি? মইতো কেতিয়াও মৰিব নিবিচাৰোঁ।
জুবিন দাও সেই কি মৰিব বিচাৰিব নেকি? জুবিন দা ইমান এজন ভাল মানুহ আছিল, ইমান এজন মানে শিশু সুলভ মনৰ মানুহ, কিমান মানে বেয়া পোৱা মানুহে নাই, সকলোৱে ভাল পায়। তো সেই মানুহজনক ঠিক আছে, সেই মানুহজনে কি মৰিবলৈ বিচাৰিব নেকি? তো আচলতে কিমান চাগে হাতযোৰ কৰিছে যে মোক নেমাৰিবি, কিন্তু সেই কালপিতকেইটাই পৰিকল্পিতভাৱে নি হত্যা কৰিলেগৈ। লক্ষণীয় হ'ব পষ্টমৰ্টম ৰিপৰ্টটোত কি আছে এতিয়ালৈকে বৰ্তমান ৰাজহুৱা কৰা নাই। যেতিয়া ৰাজহুৱা কৰিব, যেতিয়া কৈ দিব, তেতিয়া আমি সকলোৱে গম পাম যেন পষ্টমৰ্টম ৰিপৰ্টটোত কি আছিল। আচলতে কৈছে যেনিবা এইটো পষ্টমৰ্টম ৰিপৰ্টটো যেন গৰিমা বৌৰ পৰিয়ালবৰ্গই যদি ৰাজহুৱা কৰিব বিচাৰে তেতিয়া মানে ৰাজহুৱা কৰি দিব। যদি পৰিয়ালবৰ্গই যদি ৰাজহুৱা নকৰে তেতিয়াহ'লে কিন্তু ৰাজহুৱা মানে ৰাইজে গম নাপাব। আচলতে কি হয় দেখা যাব, নিউজত দিলেতো আমি গমেই পাম। তো ভিডিঅ'টো ইমানখিনি আছিল। ভিডিঅ'টো ইমান পৰে চোৱাৰ বাবে ধন্যবাদ। কমেণ্ট এটা দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।